हेलो गाइस अस्सलाम वालेकुम। तो आज मैं आपलोगों शेयर कर मोर भंटीर बियार मेहंदी नाइट्स माने हेनेके आमी मेहंदी नाइट्स हल्दी नाइट्स एबिलाक करि थाका नाइ जस्ट हल्दी मेहंदी सब माने एकेदिनाই কৰা হৈছে ইমান ফাংচন ৰাখা নাই আৰু তো আপোনালোকে জানিব বিচাৰি আছে যে মই আৰু হাজবেন্ড মিলি মানে আমি দুইজনে মিলি মোর ভন্টিক কি গিফট দিছো। তো মই মানে যেহেতু 4 দিন আগতে গুছি গৈছিলো হেনেকে গিফট কিনাৰ ভিডিও একো বনোৱা নাই কৰা নাই মানে আমি অকন কনফিউজ হৈ আছিল যে কি দিও তাৰ পিছত দুটা বস্তুৱে মূৰত ৰাখিছিলো তাৰ পিছত মানে গোল্ডৰ যিকোনো এটা বস্তু দিম বুলি ভাবিছিলো। তাৰ পিছত মইতো গুছি গলো 4 দিন মান আগত আপোনালোকৰ দাদা গৈছিলে বিয়াৰ এদিন আগত মানে যিদিনা মেহেন্দি নাইটস আছিলে তো আবেলি টাইমত গৈছিলে গিফটটো মানে হাজবেন্ডে কিনিছে হেতু কাৰণে আমি গিফটৰ এক্সট্ৰাকে ভিডিও বনোৱা হোৱা নাই। তো আজি ব্লগতে লগাই দিম যে ভন্টিক আমি কি গিফট দিছো। তো ঠিক আছে ব্লগটো ধুনিয়াকে চাব দেই। কালিৰ ব্লগত দেখাইছিলো ভন্টিক কেতিয়া গা ধোৱা হ'ব সবে মিলি গা ধোৱাই দিব হেতু কাৰণে জেনিয়ে ধুনিয়াকে কুলাখন সজাই আছিলে মানে আগৰ দিনৰ মানুহ এনেকুৱা কুলা সন্মুখত লৈ তাৰ পিছত কিবা কিবি এনেকা পইচাও দিয়ে সবেই গা ধোৱা টাইমত। তো হেতু কাৰণে কুলা এটা ডেকোৰেশন কৰি ল'ব লাগে আৰু আমাৰ জেনিয়ে দেশী যোগাৰ কৰি কিবা কিবি কালাৰ এনেকে বনাইছে চুন আৰু হালদি কৰি মিক্স কৰি এই চাক আমাৰ জেনিৰ ষ্টাইল খুব মজা লাগিছে তো গা ধোৱাৰ আগতে এনেকে কেইটামান ফটো মাৰি লৈছে আৰু এফালে জেনিও শাৰী পিন্ধিছে ভন্টিও ধুনিয়াকে শাৰী পিন্ধিছে এইখন মোৰ শাৰী মই পিন্ধিম বুলি আনিছিলো হালদিত তাৰপিছত ভন্টিক দিলো পিন্ধিবৰ কাৰণে ইমান আৰু মন যোৱা নাছিলে মই নাটিয়ে পিন্ধিছিলো আৰু আমি এক্সট্ৰাকে হেনেকে ৰিচুৱেলবোৰ পাতি থকা নাই হালদি তাৰপিছত মেহেন্দি নাইটস এইবিলাক কৰিলে এক্সট্ৰাকে বহুত হেৰি হয় ন আৰু এনেও আমাৰ মুছলিম বিয়াখন বহুত সিম্পলকে পাতা হয় ইমান বেছি তামঝাম কৰা নহয় একদম সিম্পলেই থাকে। এতিয়া আম্মা মানে ভন্টিক লৈ গৈ আছে আৰু এনেকে মাকৰ আচলত তলত বলে লৈ যাব লাগে আৰু যোনটো পটাত মানে হালদি পিহিছিলে সেই পটাখনতে এনেকে উঠাইছে মানে তো এতিয়া সবে মিলি গা ধুৱাই দিব আৰু সবে অকন হালদিও লাগাব মানে। তো আমাৰ মানে মুছলিম বিয়াৰ হসাকে নিয়মবোৰ বহুত সিম্পল হয় ইমান বেছি হেৰি নহয় ন আৰু গান বাজনাও আগতে মানুহে কৰা নাছিলে এতিয়া কিছুমানে কৰে আমিও অকমান কৰিছিলো মানে জেনিবা কারণ ব্লুটুথ অন করো না দেও লাগা দাও আতো দিন পেটি গুড নো এটা সে কোনো জানি এটা দাও এটা দাও স্কিন কালার হয় না তার বাথরুম আছে নাম আছে পুরো মাথা দিয়ে দাও পেটি গুড আলনা স্কিন কালার পেটি গুড তুমি আকাশের মোনা দিছি জেনিবা শ্যাম্পু আনো গা এই যাচ্ছে তো ভালো লাগছে দাও তো যা কইছো কোন তানিশ ভালাই না দে মাই গা ধুয়েছে জানো তানিশ ini সবনম হলো তোমার হাই না তোমার আমার দাও কে তোমরা এই হয়তো আম্মা কাবরন বাড়ি কি লাগে বলতি লাগে কেন কা বসাতে না বলতি বাজার করে আমাদের না না মাই গলা আমার দেখা দিছে একবার Corre aquí. Vamos a ver aquí.
বিয়াৰ ব্লগকেইটা মই একদম ৰ হিচাপে ৰাখিব বিচাৰিছোঁ, ইমান এডিটিং কৰি থকা নাই। মই ভাবিছোঁ যোনে যি কৈছে সেইবিলাক চব চাউণ্ড এনেকৈ উঠি থাকক, কিন্তু কেতিয়াবা বেকগ্ৰাউণ্ডত মিউজিক বজি আছিলে যে সেইটো কাৰণে মই ৰাখিব পৰা নাছিলোঁ। আৰু ইফালে মিউজিক বজা দেখি মোৰ ল'ৰাটো কেনেকৈ নাচি আছে চাওকচোন। আৰু এইফালে এতিয়া গা পা ধুৱাই মেলি এনেকৈ মানে কুলত লৈ ৰুমত আকৌ নি থৈ আহিব লাগে চাওকচোন। ভণ্টিক নি ধুনীয়াকৈ থৈ আহিছে আকৌ ৰুমত। আৰু সেইদিনা বৰষুণো পৰি আছিলে, চবেই আমি চাৰিওফালে এনেকৈ চাই আছিলোঁ বাৰাণ্ডাৰ, আৰু ভণ্টিক এনেকৈ গা ধুৱাই আছিলে, সেইটো কাৰণে চবেই বাচি গ'ল, নহ'লেতো চবৰ গাত পানী দিলে হয়। আৰু ওচৰে পাঁজৰে মানুহে এনেকৈ চাব আহিছিলে যে চবকে এনেকৈ পাণ তামোল দিছোঁ আৰু। তো এয়া এনেকৈ আৰু চিম্পলকৈ গা ধোৱা হৈছে, আৰু হালধি চবক অকণ অকণ লগাই দিছে। টেণ্টৰ কাম হৈ গৈছিলে, বাকী খালি লাইটছৰ কাম বাকী আছিলে, আৰু ভণ্টি য'ত বহিব মানে ষ্টেজৰ কাম বাকী আছিলে। তো ষ্টেজৰ মানুহ বেলেগ আছিলে আৰু টেণ্টৰ মানুহে বেলেগ মানে। তো এতিয়া ষ্টেজটো বনাব আহিছে, আৰু বনোৱা হোৱাৰ পিছত দেখাম বাৰু আপোনালোকক। আৰু ইফালে হাজবেণ্ডো আহি গ'ল মানে আবেলি টাইমত। এতিয়া হাজবেণ্ডে গিফ্ট আনিছে, তো মই কৈছিলোঁ ন মইতো শ্বুট কৰিব নোৱাৰিলোঁ। তো কি গিফ্ট আনিছে আপোনালোকে চাই লওক। ভণ্টিক এযোৰ আমি সোণৰ খাৰু দিছোঁ, ৰেগুলাৰ ইউজৰ কাৰণে বহুত ভাল হ'ব এনেকৈ। এয়া চাওকচোন ভণ্টিয়ে পিন্ধিছে, কেনেকুৱা লাগিছে আপোনালোকে জনাব। দেখাত বহুত ভাল লাগিছিলে জানেনে, একদম মোৰতো বহুত পচন্দ হৈছিলে। আপোনালোকৰ দাদা যেতিয়া কিনিছিলে তেতিয়া বাৰু ফটো পঠাইছিলে, আৰু মই চুজ কৰি কৈছোঁ এইযোৰে আনক আৰু। তো ইফালে ভণ্টি এতিয়া আহি বহিছে, ইয়াতে মেহেন্দি লগোৱা হ'ব আৰু। এইফালে এতিয়া লাইটিং দিছে যে এতিয়া বহুত ধুনীয়া লাগিছে, আৰু এইফালে আমাৰ ব্ৰাইড আহি বহিছে, এতিয়া মেহেন্দি লগাব। আৰু ঘৰত মানে একদম মানুহৰ পূৰা হেৰি হৈ আছে, ভিতৰত আছে চব। এতিয়া ভণ্টিৰ কাৰণে থালি ৰেডি কৰি আছে মানে। ভণ্টিক ষ্টেজত বহোৱাৰ পিছত লাইটিংটো কম লাগি আছিলে, তাৰপিছত আকৌ মানে এয়া লাইটিং আমব্ৰেলা যে সেয়া আনিব গৈছিলে। আৰু ইফালে ভণ্টিক মেহেন্দি লগাইছিলে যে এই দুজনী আমাৰ ভাগিন হয়, ইমান ধুনীয়াকৈ মেহেন্দি আৰ্ট কৰে নহয়, বহুত বেছি ধুনীয়া, একদম প্ৰফেচনেল মেহেন্দি আৰ্টিষ্টৰ নিচিনা। মই দেখাম বাৰু আপোনালোকক কেনেকৈ মেহেন্দি আৰ্ট কৰিছে। আৰু ইফালে মই বহি চাইছিলোঁ, মই কৈছিলোঁ তোমালোকে এটা পেজ খুলি লোৱা নিজৰ, মানে তেতিয়া তোমালোকে এনেকৈ মেহেন্দি আৰ্টিষ্ট হ'ব পাৰিবা, ইমান ধুনীয়াকৈ আৰ্ট কৰে। হেল্ল' হাই, এয়া চাওক মোৰ ভণ্টি আহি গ'ল, ইফালে আংগুল। মোৰ মাহীৰ ছোৱালী আৰু ইফালে আংকুল এতিয়া আহিছে মানে। এইজনীক আপোনালোকে চিনি পাই চাগে, আমাৰ ঘৰত বহুত বছৰ আগত আহিছিলে, মানে 2 বছৰমান আগত আমাৰ ঘৰত আহিছিলে যে, তাই গুৱাহাটীত পঢ়ি আছে LLB। আৰু মাহী সেইদিনাটো নানাৰ লগতে আহিছিলে। চবেই মেহেন্দি লগোৱাৰ পিছত এইফালে আমি বহি গ'লোঁ, ভণ্টিৰ ৰুমত মেহেন্দি লগাই আছিলোঁ। আৰু মোৰ দুখন হাতত, এটা হাতত জেনি লগাই আছিলে, আৰু এটা হাতত মোৰ মানে পেহীৰ ছোৱালী লগাই দিছিলে। মোৰ মেহেন্দি বহুত ধুনীয়া হৈছিলে, কালাৰ একদম পূৰা ডিপ কালাৰ হৈছিলে মানে। হাজবেণ্ডে মৰম কৰিলে বোলে মেহেন্দিৰ কালাৰ মানে একদম পূৰা ডিপ হয়। আৰু এইফালে ঘৰৰ মানে চবেই মিলি বহি মানে পিঁয়াজ, আদা, নহৰু এইবিলাক গুচাই আছিলে মানে। কেটাৰিং পাৰ্টিক মানে এনেকৈ দিলে বোলে, গুচাই টুচাই দিলে অকণমান মানে সোনকালে হয় আৰু। তো ঘৰৰ মাইকী মানুহ এনেকৈ চবেই এইবিলাক কাম কৰি আছে। আনফালে আকৌ ভাত খোৱাৰ কামো ষ্টাৰ্ট হৈ গৈছে। এয়া মানুহ যিহেতু বহুত বেছি, সেইটো কাৰণে ধাপে এনেকৈ চবকে খোৱা হৈছে। প্ৰথমতে সৰু ল'ৰা ছোৱালীক খুৱাইছে, তাৰপিছত এইফালে এতিয়া মানে বুজুৰ্গ মানুহবিলাকে খাই আছে। তো এইজন মানে আমাৰ বৰ্তা হয়, মোৰ মাজু বৰ্তা, মোৰ ডাঙৰ বৰ্তা। ভণ্টিৰ বিয়াৰ 1 মাহ আগতে ঢুকাইছিলে। তো এয়া মোৰ বৰ্তা এটাই বৰ্তমান। আৰু ইফালে চবৰ ৰুম মই চেক কৰি আছিলোঁ, কাৰ ৰুমত কোনে কি কৰি আছে। ইয়াতে বহি চবেই কিবা আড্ডা মাৰি আছে। তাৰপিছত চোতালত বহি এনেকৈ কাম কৰি আছিলে। তাৰপিছত পাকঘৰটো বহুত কিবা কাম কৰি আছে। তো মই খালি এনেকৈ মানে চাই আছিলোঁ কোনে কি কৰি আছে। তো আৰু এইফালে ভণ্টিৰ কাৰণে থালি এখন সজাইছে মানে। বিয়াৰ আগত মানে এদিন আগত এনেকৈ কি বুলি কয় তোক মই নাজানো, মানে চবকে খাব দিয়ে মানে। আৰু ইফালে ধুনীয়াকৈ সজাই দিয়ে মানে, চব বস্তু দিয়ে, বৰ চৰ কিবা দালি, চিকেন মানে চব বস্তু দিয়ে মানে এনেকৈ, আৰু চবেই মিলি খাব লাগে। তো এতিয়া ভণ্টিক মানে মেহেন্দি লগোৱা হ'ল আৰু কমপ্লিট। এতিয়া এইটো ভাত খোৱা হ'ব, আৰু এই ভাতটো চবেই খাব লাগে মানে। পৰিয়ালত যিমান মানুহ থাকে চবকে একমুঠ দিয়ে, কিন্তু তেতিয়া আমি এনেকৈ কেইজনমান মিলিয়ে খাই দিছোঁ, চবেই অহা নাই, লাজ কৰি আছিলে। তো এইফালে এতিয়া ভণ্টিৰ কাৰণে থালি এখন সজাইছে। আৰু এনেকুৱা এটা থালি মানে ভণ্টিৰ হাজবেণ্ডৰ কাৰণে সজোৱা হৈছিলে, মানে যেতিয়া দৰা আহে ঘৰত, দৰাৰ কাৰণে এনেকুৱা এটা থালি সজায় মানে। এইটো বেংগলী ৰিচুৱেল এটা থাকে ন। তো
তো এইটো অসমীয়াত আছেনে নাই মই নাজানো কিন্তু বেংগলীৰ ভিতৰত এইটো ৰিচুৱেল আছে মানে দৰা আহিলে দৰাকো এনেকৈ দিয়ে কেতিয়াবা চাবচোন মানে একদম গোটা মটন এটা এনেকৈ বনাই দি দিয়ে বা গোটা চিকেন দিয়ে আমাৰ ফালে কিন্তু গোটা মটন মই দিয়া দেখা নাই কিন্তু হেৰিত চাওঁ যে বেলেগ দেশত মানে বাংলাদেশত এনেকৈ বিয়াবোৰত চাই থাকোঁ যে দিয়ে তো এইফালে চবেই বহি গ'ল মানে ভণ্টিৰ চব ভিনী হয় এয়া আমাৰ বৰ্তাৰ মানে হেৰি ছোৱালীৰ এয়া ভিনী তাৰপিছত এয়া আমাৰ হোজাৰ ভিনী তাৰপিছত এয়া মোৰ হাজবেণ্ড তো চবে মিলি এনেকৈ বহি গৈছে ভাত খাবৰ কাৰণে আৰু ভণ্টিকে বোলে প্ৰথম হেৰি বাইটটো যেনিয়ে খুৱাই দিছে তাইৰ হাতত মানে মেহেন্দি শুকুৱাই নাছিলে ভালকৈ সেইটো কাৰণে যেনিয়ে মানে খুৱাই দিলে নিয়মটো আছিলে তাই চবকে দিব লাগিছিলে কিন্তু এতিয়া তাইক খুৱাই দিছে চবে মিলি এনেকৈ আৰু এইফালে খাই বৈ আজৰি হৈ ভণ্টিৰ হাতৰ মেহেন্দি অকণ বাকী আছিলে তাকে এতিয়া ধুনীয়াকৈ কমপ্লিট কৰি আছিলে আৰু মেহেন্দিটো বহুত বেছি ধুনীয়া হৈছিলে আপোনালোকে মোৰ হেৰিত চাব পাৰিব ইনষ্টাগ্ৰামত মই শ্বেয়াৰ কৰিছিলোঁ আৰু আমাৰ গিফ্টটো কেনেকুৱা লাগিছে আপোনালোকে জনাব ব্লগটো চাই ভাল পালে প্লিজ লাইক কৰিব আৰু যদি আমাৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বিয়াৰ 2-3টা ব্লগ বাকী আছে সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম জল্দিয়ে